নিশ্চয়কৈ চাওক, এই গোটেই বিষয়টোক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বিগ্নতা প্ৰকাশ কৰিছে। যিহেতু বৰলুইত শুকাইছে, যোৱা ৩-৪টা বছৰৰ পৰা বৰ ভয়ানকভাৱে শুকাইছে বৰলুইতৰ বক্ষ। ইতিমধ্যে আমি যদি চাওঁ যে এই লুইতক লৈয়ে নদী সভ্যতাৰ সৃষ্টি হৈছে, নানা কৃষ্টি সংস্কৃতি গঢ়ি উঠিছে আৰু বহু নৈপৰীয়া গঞাৰ কাৰণে, নৈপৰীয়া ৰাইজৰ কাৰণে জীৱন জীৱিকাৰ ভৰসা এই বৰলুইতৰ বুকুৱেই। আপুনি বাৰিষা বৰলুইতৰ যি কোবাল সোঁত, সেই সোঁতত অহা পলসে তেওঁলোকৰ কৃষি পথাৰ সাৰুৱা কৰে আৰু তেওঁলোকে মাছেই হওক, খৰিয়েই হওক, সকলো প্ৰতিটো সামগ্ৰীয়ে যেন নিৰ্ভৰ কৰে এই বৰলুইতৰ ওপৰত। কিন্তু শেহতীয়াকৈ চীনৰ যি প্ৰযুক্তিগত কুঠাৰাঘাত, সেই কুঠাৰাঘাতৰ আৰু অধিক উদ্বিগ্ন কৰি তুলিছে সকলো নৈপৰীয়া ৰাইজক। শংকিত হৈছে যে এই যি আচলতে অসমীয়াৰ আয়ুস ৰেখা বৰলুইতৰ ইতিহাস হ'ব নেকি, বৰলুইত অস্তিত্বৰ সংকটত পৰিব নেকি, এনে বহু প্ৰশ্নৰ উত্থাপন হৈছে। মই কেইবাজনো লোক আছে, মই অকণমান যদি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, কি ক'ব? আমি দেখিছোঁ যে যোৱা কিছুদিনৰ পৰা বৰ ভয়ানকভাৱে বৰলুইত শুকাই গৈছে আৰু আমি যিটো কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে দৈত্যকাই সদৃশ নদী বান্ধ ইতিমধ্যে নিৰ্মাণ কৰিবলৈ লৈছে পুনৰ চীনে, আৰু সেই বিষয়টোক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব এই মুহূৰ্তত? কেমেৰাৰ ফালে চালে সুবিধা হ'ব। নিশ্চয়কৈ এই প্ৰতিক্ৰিয়া বুলি ক'লে চাওক, আপোনালোকে দেখিছে যে এতিয়া আপোনাৰ 10 বছৰ অতিক্ৰম হ'ল ব্ৰহ্মপুত্ৰ শুকোৱা। এতিয়া আপুনি চাব পাৰে যে ইয়াত যি দুষ্প্ৰাপ্য প্ৰাণী আজি বিলুপ্ত হৈছে। ইয়াত যিখিনি জীৱ জন্তু আহি ইয়াতে পানী খাইছিলে, এতিয়া আপুনি ইহু দেখিবলৈ নাপায়, পৰিভ্ৰমী চৰাই দেখিবলৈ নাপায়। ইয়াত পৰ্যটকে আহি যি ইয়াত পৰ্যটক আকৰ্ষণ আছিলে, যেতিয়া আপোনাৰ এই শুকাবলৈ ধৰিলে, এতিয়া পৰ্যটক আগমনো ইয়াত অৱনতি ঘটিছে, বিভিন্ন ফালৰ পৰা অৱনতি ঘটিছে। আৰু আপুনি কোৱাৰ নিচিনাকৈ যদি ইয়াত পলসা মাটি পাইছিলোঁ, পলসা মাটি পাই খেতিৰ কাৰণে যথেষ্ট উৎপাদন হৈছিলে, এতিয়া এইবোৰ লাহে লাহে নাইকিয়া হৈছে। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি এটা কথাই আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অনুৰোধ জনাব বিচাৰিছে, পুৰাতত্ব বিভাগৰ দ্বাৰা এই বিষয়টো গোটেই গৱেষণা কৰি চাব লাগে, আৰু ইয়াৰ ৰাইজ যাতে আগৰ দৰে উন্নত দৰে যিকোনো খেতিৰ পৰা ধৰক বিভিন্ন দুষ্প্ৰাপ্য প্ৰাণীৰ পৰা হওক, যাতে পৰ্যটকে আহি আকৌ আকৰ্ষণ ল'ব পৰাকৈ তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। লগতে চাওক, আপোনালোকে এতিয়া আপুনি যিটো কথা ক'লে, এই কথা যদি ক'বলৈ যায়, প্ৰথমতে নদী বান্ধ যিটো নেকি এতিয়া চলি আছে নিৰ্মাণ, এই নিৰ্মাণ কাৰ্যটো বন্ধ হ'ব লাগে, নহ'লে ইয়াত যথেষ্ট ভয়ানক এটা পৰিস্থিতিৰ ঘটনা হ'ব। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি পুনৰ আহ্বান জনাইছোঁ যে অসম চৰকাৰে গোটেই বিষয়টো গৱেষণা কৰি যাতে অসমৰ ৰাজ্যৰ বা নৈপৰীয়া অঞ্চলৰ কাৰণে সুবিধাৰ্থে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি পুনৰ মই আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ, মই আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ সতীৰ্থ ইয়াত গোটেই পৰিৱেশটো দেখুৱাব। মই যিটো স্থানত এই মুহূৰ্তত উপস্থিত আছোঁ, এয়া হৈছে ব্ৰহ্মপুত্ৰৰ মাজ অংশ বুলি ক'লেও ভুল কোৱা নহয়। আপুনি এই স্থান কিন্তু এতিয়া মৰুভূমি সদৃশ পৰিৱেশ, চকুৰে নেদেখা পৰ্যন্ত কেৱল মাত্ৰ বালি আৰু বালি। ইয়াতে যেন এয়া যে ব্ৰহ্মপুত্ৰ, সেই কথা আপুনি কেতিয়াও অনুমান কৰিব নোৱাৰে। মোৰ সতীৰ্থ আৰু এটা পৰিৱেশ, আন এটা পৰিৱেশ দেখুৱাব। এই যি স্থান, এই স্থান হৈছে জাঁজি, মৰিজাঁজি আৰু বৰলুইতৰ সংযোগস্থল, যি আচলতে ত্ৰিধাৰা সংগমস্থলী বুলি কোৱা হয়। এই স্থানতে আচলতে শিহুৰ অন্যতম এক বিচৰণস্থলী আছিল, কিন্তু আজিৰ তাৰিখতে সেই যি আচলতে জলচৰ প্ৰাণী প্ৰায় বিলুপ্তিপ্ৰায় শিহু ইয়াত আহিবলৈ কিছু বছৰৰ পৰা শিহু ইয়াত দেখিবলৈ নোপোৱাৰ দৰে হৈছে। মই আৰু এজন আছে, মই অকণমান আগলৈ আহিলে সুবিধা হ'ব, মই আপোনাৰ পৰাও জানিম। আপোনালোকে ইয়াতে আপোনালোকৰ ঘৰ? আমাৰ সেই ঘৰ আমাৰ ইয়াতে। অকণমান ঘূৰি দিয়ক, এফালে ঘূৰি দিয়ক। কেনেকুৱা ধৰণে আপোনালোকে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ জীৱন জীৱিকা হয়? হয় হয়, আমাৰ ইয়াত গঞা ৰাজ্যে আমাৰ ব্ৰহ্মপুত্ৰৰ কিনাৰত যি গঞা ৰাজ্যে সকলোকে এই ব্ৰহ্মপুত্ৰৰ ওপৰতে আমি যি কৃষিৰ ওপৰতো হওঁ বা যিকোনো মাছ কৰীৰ ওপৰতো হওঁ আমাক জীৱিকা নিৰ্বিষ হৈ আছিলে। এতিয়া যি নাই কমকো 10-12 বছৰৰ পৰা আমি দেখিছোঁ, এতিয়ালৈকে ব্ৰহ্মপুত্ৰখন একেবাৰে পানী নোহোৱা দেখিছোঁ। ইয়াৰ মানে আমাৰ ৰাইজৰ কাৰণে সংকীৰ্ত হৈ পৰিছে। সেইকাৰণে আমি অসম চৰকাৰক জনাওঁ, সেইটো গৱেষণা কৰি পেলাই যাতে আমাৰ গঞা ৰাজ্যৰ মানুহবিলাকক, ৰাইজক উপকৃত হ'ব পৰাকৈ যে খেতি বাতিকো যে কৰিব পৰাকৈ যে ব্ৰহ্মপুত্ৰখন নদীখন বৈ গ'লেকে আৰু পলস পৰি যায়, খেতি বাতিৰ কাৰণে আমাৰ উপযোগী হয়। আৰু গৰু ম'হৰ কাৰণে, ইয়াত পশুধনটোৰ কাৰণে সেইটো আমাৰ ইয়াত যথেষ্ট হয়। এতিয়া পশুধনে এতিয়া পানী খাবলৈকে এই জেগাত
নাইকিয়া হৈছে আৰু যিটো জেগাত আমি উপস্থিত হৈ আছো এই জেগাত ইহু আৰু মাছেকে হলহলীয়া থাকে এতিয়া দেখিছো যে ইয়াত এখন শুকান বালি পৰিণত হৈছে আপোনালোকৰ কাৰণে ব্ৰহ্মপুত্ৰখন একেবাৰে বুকুত আছে আপোনালোকৰ বুকুত আছে আমাৰ একেবাৰে বুকুত আছিল মানে ব্ৰহ্মপুত্ৰক বাদ দি একো চিন্তা কৰিব নোৱাৰি না ব্ৰহ্মপুত্ৰক বাদ দি একো চিন্তা যিহেতু মাতৃ বুলি আমি ক'ব লাগিব ব্ৰহ্মপুত্ৰক মাতৃ বুলিয়ে ক'ব লাগিব মানে কি ব্ৰহ্মপুত্ৰৰ পৰা আমি যথেষ্ট পাইছিলোঁ পানী পাইছিলোঁ এটা সময়ত মাছ পাইছিলোঁ আৰু আমাৰ কৃষ্টি সংস্কৃতিৰ কাৰণে আমাৰ ইয়াৰ লুইতপৰীয়া অঞ্চলেকে সেইবিলাকতো আমাৰ যথেষ্ট আগবাঢ়িছিলে সেইটো অলপ এতিয়াৰ পৰা নাইকিয়া হোৱা যেন লাগিছে উকান বালি যে পৰিণত হোৱা দেখিছোঁ ধন্যবাদ জনাইছো আপোনাক এয়া আছিলে প্ৰতিক্ৰিয়া বিভিন্নজনৰ প্ৰতিক্ৰিয়া মই আকৌ কৈছো যে লুইতক গঢ় দিয়ে লুইতক লৈ নানা সৃষ্টি নানা সংস্কৃতিৰ পথাৰতে হওক বা কৃষ্টিৰ পথাৰতে হওক লুইতক লৈ সৃষ্টি আৰু এই লুইতে হৈছে এইসকল লোকৰ ভৰসা তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁলোকৰ মাতৃৰ দৰে আশ্ৰয় দিয়ে এই লুইতে কিন্তু লুইতৰ এই যি আচলতে শেহতীয়া পৰিৱেশ এই লুইতৰ বুকু যেনেধৰণে আচলতে ভয়ানকভাৱে শুকাইছে এই কথাটোৱে কিন্তু সকলোকে চিন্তিত কৰিছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক যে এই যি আচলতে বৰলুইতৰ সভ্যতা বৰলুইতৰ বুকু যি উদং হৈ পৰিছে এই পৰিৱেশৰ পৰা পৰিত্ৰাণ কৰি বৰলুইতক উদ্ধাৰ কৰিবলৈ কিন্তু এই সকলোকে আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ